প্ৰবঞ্চনাৰ আন এক নাম SK বাজাজ। বহু গ্ৰাহকৰ মাজত হাহাকাৰ, নথিপত্ৰ জালিয়াতিৰে ব্যৱসায়ৰ অভিযোগ। প্ৰবঞ্চনাৰ আন এক নাম হৈ পৰিছে SK বাজাজ। তেজপুৰৰ গাৰোৱানপট্টিত থকা এই বাইকৰ ডিলাৰটোৰ প্ৰবঞ্চনাৰ কাহিনী কৈ থাকিলেও অৰকে নপৰে। সাধাৰণ গ্ৰাহকৰ সৰলতাৰ সুযোগ লৈ SK বাজাজে লুণ্ঠন ৰাজ চলাই গৈছে। তেজপুৰত ত্ৰিদীপ বৰাৰ নেতৃত্বত এই সমগ্ৰ দুষ্কাৰ্য চলি থকাৰ গুৰুতৰ অভিযোগ উঠিছে। নানান নথিপত্ৰ জালিয়াতি কৰি আৰু চৰকাৰী নিয়ম নমনাকৈ ব্যৱসায় কৰি থকা SK বাজাজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়া কাৰো যেন আহৰি নাই। ইয়াৰ বিপৰীতে SK বাজাজৰ পৰা বাইক ক্ৰয় কৰা গ্ৰাহক নানা হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। SK বাজাজৰ পৰা ইতিমধ্যে বাইক ক্ৰয় কৰি প্ৰবঞ্চনাৰ সন্মুখীন হোৱা বহু গ্ৰাহকে অভিযোগ কৰা অনুসৰি প্ৰথমে নানা প্ৰলোভন দেখুৱাই SK বাজাজে বাইক বিক্ৰী কৰে। কোনোমতে গ্ৰাহকৰ হাতত বাইকখন গতাই দিব পাৰিলেই নিজৰ প্ৰবঞ্চনাৰ জাল পাতে SK বাজাজ নামৰ শ্বৰুমটোৱে। EMIৰ পৰা আৰম্ভ কৰি ছাৰ্ভিচিং কৰালৈকে সকলোতে গ্ৰাহকক লুটপাট চলাই গৈছে ত্ৰিদীপ বৰাৰ নেতৃত্বত চলা তেজপুৰৰ গাৰোৱানপট্টিত থকা SK বাজাজ নামৰ প্ৰতিষ্ঠানটোৱে। ছাৰ্ভিচিঙৰ সময়ত নানা যন্ত্ৰপাতি মেৰামতি কৰাৰ নামত গ্ৰাহকক ঠগি গৈছে এইটো শ্বৰুমে। কিন্তু সাধাৰণ গ্ৰাহকে ইয়াৰ কোনো ঘামেই নাপায়। একেদৰে ভুৱা অফাৰ প্ৰদান কৰিও গ্ৰাহকক ঠগি গৈছে SK বাজাজে। গ্ৰাহকক আকৰ্ষিত কৰাকৈ অফাৰ দিয়ে যদিও অফাৰৰ নামত গ্ৰাহকে নজনাকৈ দুগুণ পইচা লয় এই ডিলাৰটোৱে। SK বাজাজৰ প্ৰবঞ্চনাৰ কাহিনী শুনি তেজপুৰ তথা ইয়াৰ দাঁতিকাষৰীয়া গ্ৰাহক এতিয়া চিন্তিত হৈ পৰিছে। বাইক ছাৰ্ভিচিঙৰ নামতো যদি এটা ডিলাৰে প্ৰবঞ্চনা কৰে তেন্তে ইয়াতকৈ গ্ৰাহকৰ বাবে দুখৰ বিষয় আন একো হ'ব নোৱাৰে। চৌদিশে SK বাজাজৰ প্ৰবঞ্চনাৰ বাতৰি বিয়পি পৰাৰ লগে লগে স্বাভাৱিকতে হাহাকাৰ লাগিছে। সেয়ে গ্ৰাহকসকলে শোণিতপুৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ক SK বাজাজৰ সকলো নথিপত্ৰ তথা ছাৰ্ভিচিং আৰু অফাৰৰ নামত কিদৰে গ্ৰাহকক প্ৰবঞ্চনা কৰি আছে তাক তদন্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে। তেজপুৰৰ দৰে চহৰত ৰাইজক প্ৰতাৰণা কৰি কিদৰে SK বাজাজে মুক্ত মনে ব্যৱসায় কৰি থাকিবলৈ সক্ষম হৈছে তাক লৈও সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে। ডিলাৰটোৰ ভণ্ডামিবোৰ ক্ৰমাশ পোহৰলৈ অহাত মেনেজাৰ ত্ৰিদীপ বৰাই এতিয়া পলায়নবাদী নীতি গ্ৰহণ কৰিছে। বিপদ বুজি ত্ৰিদীপ বৰাই দুই কৰ্মচাৰী দীপক বৰা আৰু শংকৰ পালক আগবঢ়াই দিয়ে। ডিলাৰটো প্ৰবঞ্চনাবোৰ গোপনে ৰাখিবৰ বাবে ত্ৰিদীপে দায়িত্ব দিছে দীপক আৰু শংকৰ পালক। পিছে এইদৰে আৰু কিমান দিন গ্ৰাহকক প্ৰতাৰণা কৰি ব্যৱসায় চলাই থাকিব SK বাজাজে? আৰু কাহিনীবোৰ বহু আছে, চাই থাকিব এনি ভাৰত 24। ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24।